নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু সদায় দিনৰ দৰে আজিও মই আপোনালোকৰ ওচৰলৈ কেইটামান জব লৈ আহিছোঁ, যোনবিলাক আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। যদি চেনেলটো নতুন হয় তেন্তে প্ৰথমে ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো মই ইয়াত সদায় আপোনালোকৰ কাৰণে নতুন নতুন জব ৰিলেটেড আৰু হেল্পফুল ভিডিঅ' মই লৈ আনো, যাৰ পৰা আপোনালোকে কিছু উপকৃত হ'ব। তেন্তে হওক আজিৰ দিনটোলৈ আহি মুখ্য জবসমূহৰ বিষয়ে আলোচনা কৰোঁ। So guys, first job to is urgent requirement in a service provider company for the post of BTE Business Development Executive, CSE Customer Service Executive বা Customer Support, female হয় আৰু Sales Manager Senior Executive এইকেইটা পোষ্ট আছে। এটা ভাল কোম্পানী হয়। যদি আপোনালোকে ইচ্ছা কৰে এপ্লাই কৰিবৰ কাৰণে তেতিয়াহ'লে তলত দিয়া মেইল আইডিটোত নিজৰ চিভিখন বা ৰিজিউমটো সেন্ড কৰিব লাগিব, সেন্ড কৰি এপ্লাই কৰিব লাগিব। অফিচিয়েল ৱেবছাইটৰ দিয়া আছে নাম, ইয়াত আপোনালোকে এবাৰ ভিজিট কৰি চাব কেনেকুৱা ধৰণৰ কোম্পানী হয় আৰু কি কি কাম হ'ব সকলোবোৰ ডিটেইলছত ভালদৰে চাই ল'ব। তাৰপিছত আপোনালোকে নিজৰ ৰিজিউমখন ইয়াত এপ্লাই কৰিব। নেক্সট জবটো হৈছে এইটো এটা টিচাৰ ভেকেঞ্চি হয়। SERS Public School Rongya, Senior Secondary affiliated to CBSE, invites applications for PGT in the following subjects. অর্থাৎ পোস্ট গ্ৰেজুৱেট টিচাৰ লাগে। SERS পাব্লিক স্কুল ৰঙিয়াত অৱস্থিত, CBSE এফিলিয়েটেড হয়। কি ছাবজেক্ট আছে, যদি আপোনালোকৰ এইকেইটা ছাবজেক্ট মিলে তেতিয়াহ'লে আপোনালোকে নিশ্চয় এপ্লাই কৰিব পাৰে। ভালেখিনি কমেণ্ট আহে টিচাৰৰ কাৰণে। ফলোয়িং পোষ্ট দিয়া আছে চাওক, ইংলিছ, পলিটিকেল চায়েন্স, ইকনমিক্স, জিঅ'গ্ৰাফি, হিষ্ট্ৰী, ফিজিক্স, কেমিষ্ট্ৰি, মেথছ, বায়'লজি, আছামিজ। 2 নম্বৰ পোষ্ট হৈছে কাউন্সিলৰ স্পেচিয়েল এডুকেটৰ, স্যালারি নেগোসিয়েবল দিয়া আছে। কোয়ালিফিকেশন দিয়া আছে ফর সিরিয়াল নাম্বার 1 মাস্টার্স ইন রেসপেক্টিভ সাবজেক্টস মিনিমাম 50% and B.Ed. Number 2 MA in psychology, clinical psychology, sociology. Send your resume at this email ID within 7 days আৰু কন্টেক্ট নাম্বাৰ দিয়া আছে। যদি কিবা কথা জানিব লগা থাকে তেতিয়াহ'লে আপোনালোকে কন্টেক্ট কৰিব পাৰে। কন্টেক্ট কৰি সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰি এপ্লাই কৰিব পাৰে। নেক্সট জবটো হৈছে এইটো ওয়ান্টেড এপ্লিকেশনস ফৰ দ্য পোষ্ট অফ লোৱাৰ ডিভিজন ক্লাৰ্ক এছিষ্টেণ্ট ফৰ ৰামাকৃষ্ণ মিছন হায়াৰ ছেকেণ্ডেৰী স্কুল চহৰা ইন এ পে স্কেল ₹24,700 পৰা 58,400। সেন্ড বায়োডাটা এট দিছ ইমেইল ID উইদিন 7 days। কোৱালিফিকেশ্যন দিয়া আছে MCom, ICWA, CA, BCom with computer knowledge and at least 5 years experience in accounts. Higher qualification and experience is desirable. এটা আপোনালোকে বুজি পাইছে, এইটো চহৰা মেঘালয় চেৰাপুঞ্জীত অৱস্থিত। ইয়াত লোৱাৰ ডিভিজন ক্লাৰ্ক আৰু এছিষ্টেণ্ট দৰকাৰ হৈছে ৰামকৃষ্ণ মিছন হায়াৰ ছেকেণ্ডেৰী স্কুলত। পে স্কেলো ভাল আছে আপোনালোকৰ 24,700 পৰা 58,400 লৈকে চেলাৰী হ'ব। যদি আপোনালোকে MCom, ICWA, CA, BCom এইবিলাক যদি কৰা আছে, কম্পিউটাৰ নলেজ বা কম্পিউটাৰ চাৰ্টিফিকেট আছে, তেতিয়াহ'লে আপোনালোকে এইটো এপ্লাই কৰিব পাৰে। উইদিন 7 days ভিতৰত নিজৰ চিভিখন এইটো মেইল আইডিত পঠিয়াই দিব লাগিব। দিয়া আছে এটলিষ্ট 5 years এক্সপিৰিয়েঞ্চ ইন একাউণ্টছত থাকিব লাগিব। হায়াৰ কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চেছ ডিজাইৰেবল দিয়া আছে, এপ্লাই কৰিব পাৰে। যদি আপোনালোকৰ হায়াৰ এডুকেশ্যন বা আপোনালোকৰ এক্সপিৰিয়েঞ্চ যদি হায়াৰ নাইও তথাপি আপোনালোকে এপ্লাই কৰিব পাৰে, ডিজাইৰেবল হয়। নেক্সট জবটো হৈছে এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ দ্য পোষ্ট অফ প্ৰিন্সিপাল ডাইনামিক sincere and dedicated candidates with proven track record in academics and administration as a principal, vice principal in a reputed CBSE school with clear vision and strategies to develop and maintain high curriculum standard. Preferred qualification MA, MSc, MCom with B.Ed, M.Ed. Salary will not be a constraint to deserving candidate. Email your detailed resume to this email ID on or before 10 May. Only shortlisted candidate will be called for interview. Postur naam hoise principal, dynamic, sincere and dedicated candidate with proven track record, ভাল ৰেকৰ্ডৰ সৈতে একাডেমিক আৰু এডমিনিষ্ট্ৰেশ্যন এজ এ প্ৰিন্সিপাল, ভাইচ প্ৰিন্সিপাল এটা ৰেপুটেড CBSE স্কুলত থাকিব লাগিব। তেতিয়াহে আপোনালোকে এইটো এপ্লাই কৰিব পাৰিব। ভাল স্যালাৰি দিয়া হ'ব, লিখা আছে, উল্লেখ কৰা আছে। আৰু কোৱালিফিকেশ্যনটো প্ৰিফাৰ কৰিব MA, MSc, MCom উইথ B.Ed, M.Ed থকা
যদি আপোনালোকে ইচ্ছুক কৰে তেতিয়াহ'লে তলত দিয়া ইমেইল আইডিত নিজৰ চিভিখন সেন্ড কৰি আপোনালোকে এপ্লাই কৰিব পাৰে 10 মেৰ আগে 10 মে লাষ্ট ডেট হয় নেক্সট হৈছে ৱাক ইন ইণ্টাৰভিউ ফৰ একাউণ্টেণ্ট ইন এ কনষ্ট্ৰাকশ্যন কোম্পানী এট দিছপুৰ candidate must have knowledge of Tally and GST salary range 8,000 to 10,000 please contact Jupiter Construction phone number দিয়া আছে ৱাক ইন ইণ্টাৰভিউ হয় একাউণ্টেণ্ট পোষ্টৰ কাৰণে ভালে সংখ্যক লোকে হোৱাটছআপতো গ্ৰুপতো কমেণ্ট কৰে আৰু ইয়াতো কমেণ্ট কৰে একাউণ্টেণ্টৰ জবৰ ৰিগাৰ্ডিং কথা ভেকেঞ্চি ওলাইছে যদি ইচ্ছুক হয় তেতিয়াহ'লে এইটো ফোন নম্বৰ দিয়া আছে আৰু কণ্টেক্ট কৰিব জুপিটাৰ কনষ্ট্ৰাকশ্যনত ৱাক ইন ইণ্টাৰভিউ চলি আছে আপোনালোকে আজিও ফোন কৰি আজিও যাব পাৰে 8,000 to 10,000 চেলাৰি দিয়া হ'ব যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে এপ্লাই কৰিব পাৰে নেক্সট আছে টিচাৰ ৱান্টেড ছাবজেক্ট ইংলিছ MA BEd প্ৰিফাৰ মডাৰ্ণ একাডেমি বৰপেটা ৰোড এইটো আজিকে ভালেখিনি আগতো দিছিলে গতিকে এইটো আজি আকৌ দিছে বৰপেটাত অৱস্থিত মডাৰ্ণ একাডেমি ইয়াত ছাবজেক্ট ইংলিছৰ টিচাৰ লাগে MA BEd কৰা BEd প্ৰিফাৰেন্স দিব তেওঁলোকে যদি ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া ফোন নম্বৰ এবাৰ ফোন কৰি ল'ব ফোন কৰি ডিটেইলছবোৰ কনফাৰ্ম কৰি ল'ব চেলাৰি বা ইণ্টাৰভিউ কেনেদৰে কি কৰিব লাগিব এপ্লাই তাৰপিছতে আপোনালোকে এপ্লাই কৰিব তলত দিয়া মেইল আইডিত নিজৰ চিভিখন সেন্ড কৰিব নেক্সট হৈছে যে যোৱাকালিৰ পৰা মই কৈ আছোঁ এজন ফাৰ্মাচিষ্ট দৰকাৰ হৈছে এটা ফাৰ্মাচীৰ কাৰণে লাইচেন্সৰ সৈতে যদি আপোনালোকৰ 1 year এক্সপিৰিয়েন্স আছে তেতিয়াহ'লে তলত দিয়া কণ্টেক্ট নম্বৰ বা কণ্টেক্ট কৰি আপোনালোকে এপ্লাই কৰিব নেক্সট হৈছে ৰেচিডেন্সিয়েল টিচাৰ দৰকাৰ হৈছে এটা স্কুলৰ কাৰণে বাৰাপানী মেঘালয়ত অৱস্থিত সাবজেক্টসমূহ দিয়া আছে পলিটিকেল সায়েন্স ইংলিছ কম্পিউটাৰ সায়েন্স আৰু এডুকেশ্যন কেণ্ডিডেট অকল মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব খোৱা থকাটো তেওঁলোকে প্ৰভাইড কৰি দিব আৰু ভাল চেলাৰিও দিব যদি আপোনালোকে ইচ্ছুক হয় তেতিয়া তলত দিয়া ফোন নম্বৰ এবাৰ ফোন কৰিব ডিটেইলছবোৰ কনফাৰ্ম কৰিব তাৰপিছত আপোনালোকে এপ্লাই কৰিব নেক্সট জবটো হৈছে এইটো আপোনালোকৰ চানভেলি যি হস্পিটেল হয় গুৱাহাটীত অৱস্থিত GS ৰোড মথুৰা নগৰ এই হস্পিটেলত ওলাইছে ফাৰ্ষ্ট পোষ্ট হৈছে ৰিচেপশ্যনিষ্ট গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ফ্লুৱেঞ্চি ইন ইংলিছ এণ্ড কম্পিউটাৰ নলেজ এণ্ড উইথ এক্সপিৰিয়েঞ্চ ৰিচেপশ্যনিষ্টৰ দৰকাৰ হৈছে গ্ৰেজুৱেট হ'ব লাগিব আৰু ফ্লুৱেঞ্চি ইন ইংলিছ আৰু কম্পিউটাৰ নলেজ থাকিব লাগিব লগতে এক্সপিৰিয়েঞ্চো থাকিব লাগিব ছেকেণ্ড পোষ্টটো হৈছে মাৰ্কেটিং এক্সিকিউটিভ MBA অৰ গ্ৰেজুৱেট হ'ব লাগিব মিনিমাম 5 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব হস্পিটেল ইণ্ডাষ্ট্ৰীত নেক্সট হৈছে ICU OT ECG টেকনিচিয়ান ডিপ্ল'মা উইথ এক্সপিৰিয়েঞ্চ থাকিব লাগিব হাউচকিপিং ইনচাৰ্জ ডিপ্ল'মা উইথ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে লাষ্ট ডেট এপ্লিকেশ্যন দিয়া আছে 26 এপ্ৰিল আপোনালোকে 26 এপ্ৰিলৰ আগে এপ্লাই কৰিব লাগিব চানভেলি হস্পিটেল ফাৰ্ষ্ট আপোনালোকে তলত দিয়া ফোন নম্বৰ ফোন কৰিব ফোন কৰি ডিটেইলছবোৰ কনফাৰ্ম কৰিব ইণ্টাৰভিউ শিডিউল কৰিব তাৰপিছত আপোনালোকে 26ৰ আগে আপোনালোকে শিডিউল কৰিব যিহেতু আজি 22 হৈ গ'ল আজি আপোনালোকে পাৰিলে কণ্টেক্ট কৰিব তেওঁলোকক ফোন কৰি নিজৰ ইণ্টাৰভিউ শিডিউল কৰি কিনে ইণ্টাৰভিউ দি কিনে আপুনি জবটো কৰিব পাৰে নেক্সট জবটো হৈছে যোৱাকালি মই এইটো কৈছিলোঁ উডলেণ্ড স্কুল 0 অৰুণাচল প্ৰদেশ তাত মেট্ৰন ফিমেল আৰু ৱাৰ্ডেন মেল এইকেইটা পোষ্ট ওলাইছিলে গ্ৰেজুৱেট BEd আৰু এক্সপিৰিয়েঞ্চৰ সৈতে দৰকাৰ হৈছিলে যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে তলতে প্ৰিন্সিপালৰ নাম্বাৰ দিয়া আছে ফোন কৰি ল'ব ফোন কৰি ডিটেইলছবোৰ কনফাৰ্ম কৰি ল'ব কোন ঠাইত হ'ব কিমান হ'ব চেলাৰি তাৰপিছত আপোনালোকে এপ্লাই কৰিব পাৰে নেক্সট হৈছে ডাইৰেক্ট কোম্পানী ৰিক্ৰুটমেণ্ট হয় গভৰ্ণমেণ্ট এপ্ৰুভ প্ৰজেক্ট ITI ডিপ্ল'মা হোল্ডাৰ্ছবিলাকে কাম কৰিব পাৰিব এজ এ টেকনিচিয়ান যদি আপোনালোকে ইচ্ছুক হয় অলপ অপেনিং এক্সিষ্ট ইন ইচ ডিষ্ট্ৰিক্ট অফ আছাম প্ৰতিটো ডিষ্ট্ৰিক্টৰ পৰাই মেনশ্যন কৰা আছে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে তলত দিয়া মেইল আইডিত নিজৰ চিভিখন সেন্ড কৰি ৰাখিব পাৰে যিহেতু এটা হঠাতে আপোনালোকক কণ্টেক্ট নাহিব পাৰে কিছুদিন পিছত হ'লেও আপোনালোকক কণ্টেক্ট কৰিব আৰু এইটো আপোনালোকে এপ্লাই কৰিব পাৰিব সো গাইজ আজিৰ দিনটোত ইমানখিনি আছিলে জব আশা কৰোঁ আপোনালোকে ইয়াৰ পৰা কিছু উপকৃত হ'ব যিসকলে এপ্লাই কৰিব বিচাৰে ভালদৰে টাৰ্মছ এণ্ড কণ্ডিশ্যনবোৰ ফ'ল' কৰি ল'ব তাৰ পৰা এপ্লাই কৰিব যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰি দিব আৰু সকলো বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব যিসকলে প্ৰতিদিনেই জব বিচাৰি আছে তেওঁলোকে যাতে এই ভিডিঅ'টো চাই কিনে জব এপ্লাই কৰিব পাৰে সম্পূৰ্ণ ফ্ৰী অফ কষ্ট হয় কোনো ধৰণৰ পইচা চাৰ্জেবল নহয় অনাগত দিনত মই আপোনালোকক শ্বপিং মল ৰেষ্টুৰেণ্টসমূহৰ কাৰণে মই জব লৈ আনিম আপোনালোকে ভালদৰে কৰিব পাৰিব শ্বপিং মলসমূহত তেনেবোৰ ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'ৰ যদি বুজাত কিবা অসুবিধা হয় তেন্তে তলত কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব মই আপোনালোকক নিশ্চয় ৰিপ্লাই কৰিম ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ